ভূপেন বৰা যে কাইলৈ যদি প্ৰদ্যুৎ বৰদলৈও ৰিজাইন দি দিয়ে তেতিয়াহ'লে গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলিব ৰকিবুল হুছেইন উজনি অসমত একচেপ্টেবল নহয় এই পৰিপ্ৰেক্ষিতত থাকিব কোন তেওঁলোকৰ নিৰ্বাচন প্ৰচাৰ চলাবলৈ দেখোন মানুহ নহ'ব আৰু আজি এতিয়া আমি এটা যি তেওঁলোকে যি 65জনীয়া যি তালিকা দিছিলে তাৰ ভিতৰত আমি চাইছিলোঁ যে কেৱল 21গৰাকী নে 22গৰাকী মানুহেহে আগতে নিৰ্বাচন জিকিছে বাকী প্ৰায় 45গৰাকী মানুহে প্ৰাৰ্থীয়ে নিৰ্বাচন হাৰিছে বা কেতিয়াও খেলাই নাই এই পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে গোটেই ষ্ট্ৰেটেজি গৌৰৱ গগৈ প্ৰথম কথা আমাৰ ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া যিটো কৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অকল এজন কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰে নাছিল তেওঁৰ গুৰিত দায়িত্ব আছিলে যে গৌৰৱ গগৈয়ে চৰকাৰ বনালে আমাৰ মেনিফেষ্টোখন কেনেকুৱা হ'ব তেখেত মেনিফেষ্টো কমিটিখনৰ চেয়াৰমেন এটা যিখন মেনিফেষ্টো লৈ কংগ্ৰেছে ইলেকশ্যন খেলিব তাৰ চেয়াৰমেনজন যদি কালিলৈ বিজেপিলৈ আহে তে অসমৰ ৰাইজে নিশ্চয় এই কথাটো বিবুধিত পৰিব যে মেনিফেষ্টোৰ নিৰ্মাতাজনে বিজেপিৰ লগত গুচি আহিলে আপুনি কথাটো মইতো কেম্পেইনিং কমিটিৰ চেয়াৰমেন আছিলোঁ এইটো কোনোবাই ল'ব পাৰে সেইটো ভাষণ দিয়া মানুহ এজন ল'ব পাৰে এইটো বৰ ইণ্টাৰেষ্টিং কমেণ্ট মেনিফেষ্টোখন এতিয়া আকৌ গাঁৱে গাঁৱে বাছ এখন লৈ পেলাই ঘূৰিব লাগিব গৌৰৱ গগৈ এতিয়া বাছ লৈ পেলাই ঘূৰিব লাগিব কাৰণ এইবাৰ গৌৰৱ গগৈয়ে নাম দিছিলে যে ৰাইজৰ মেনিফেষ্টো আৰু সেইখনৰ দায়িত্বত আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু সেইখন ৰেডি হ'ল প্ৰিণ্টিং হৈছে মই জানো মই থাকোঁতে সেইখন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ মিটিঙত এপ্ৰুভেল লৈ পেলাই প্ৰিণ্টিঙৰ দায়িত্ব লৈছে আৰু সেইখন প্ৰিণ্টিং হৈ আছে গতিকে এতিয়া কেম্পেইনিঙৰ কথা আপুনি মোক সুধিছে সেইকাৰণে মই কৈ দিছোঁ যে কেম্পেইনিঙৰ আগত এতিয়া গৌৰৱ গগৈ নতুন কেম্পেইনিং এটা কৰিব লাগিব নতুন মেনিফেষ্টো বনাবৰ কাৰণে আৰু এইটো মই কওঁতে অসমৰ ৰাইজে মোক বেয়া পায় যে ভূপেন বৰা ওলাই গৈ পেলাই গৌৰৱ গগৈক সমালোচনা গৌৰৱ গগৈয়ে অসমৰ 12জন বুদ্ধিজীৱী আগত কৈছিলে মই আজি নাম নকওঁ এদিন মই ক'ম 12জন বুদ্ধিজীৱীক কৈছিলে যে 26ত আমি নাহোঁ 26ত আমি হিমন্ত বিশ্ব শৰ্মাক নোৱাৰোঁ আমি 31ত হৰুৱাম গতিকে টিভিত আপুনিয়ে মই পাতি আছোঁ 26ৰ কথা গৌৰৱ গগৈয়ে 26ৰ কথা ভাবি থকা নাই সেইকাৰণে তেওঁ এটা যেনেকৈ ফুটবল খেলত যেতিয়া আমি আমাৰ আজিলৈকে ইণ্ডিয়াৰ যিটো নতুন ফুটবল টীম বনায় সেইটোৱে নেক্সট ৱৰ্ল্ড কাপত জইন নকৰে সেই টীমটো ট্ৰেইনিং চলি থাকে এতিয়া গৌৰৱ গগৈয়ে এতিয়া নতুনকৈ 126টা আপুনি চাব গৌৰৱ গগৈয়ে কি কৈছিলে বিটিআৰ ইলেকশ্যনত কৈছিলে যে 40টা সমষ্টিত কেণ্ডিডেট দিছোঁ বিটিআৰত 2টা লোকসভা চিটত মই 20 বছৰৰ পাছত প্ৰাৰ্থী দিছিলোঁ লোকসভাত আমি 5.5 লাখ ভোট পাইছিলোঁ আৰু গৌৰৱ গগৈয়ে মোৰ পৰামৰ্শ নেমানিলে তেওঁ নতুন টীম বনাবলৈ গৈ 40জন কেণ্ডিডেট দিলে ভোট কিমান পালে 45,000 24ত যিটো এৰিয়াত আমি 5.5 লাখ ভোট পালোঁ গৌৰৱ গগৈ ষ্ট্ৰেটেজিৰ কাৰণে তাত গৈ পেলাই 45টা ভোট পালে বিহালী ধাবাত এলায়েন্সক বহাম বুলি কৈ পেলাই কংগ্ৰেছৰ গোটেই ভৱিষ্যতটো ধ্বংস কোনে কৰিল 16টা দলক একেলগ কৰি এটা বিৰোধী ঐক্য বনাই বিজেপি বিৰোধী ভোট একত্ৰিত কৰিবলৈ কৰা প্ৰচেষ্টাটো এজন মাটিৰ দলালক 2 কোটি টকাৰ টিকেট বেছি বিহালীৰ ধাবাত বহি এলায়েন্সৰ মিটিং কৰিম বুলি কোৱা যিটো অহংকাৰ সেই দিনাখনৰ পৰা কংগ্ৰেছৰ কাউণ্টডাউন আৰম্ভ হৈছে আৰু আপুনি চাওক এইটো মই ভাল পাম যে কংগ্ৰেছে যদি উজনি অসমত এখন আসন পায় মই ভাল পাম কংগ্ৰেছে যদি উত্তৰ অসমত এখন আসন পায় আই উইল ফিল প্ৰাউড যে মোৰ পুৰণা দলটোৱে উত্তৰ অসমত এখন আসন পাইছে মোৰ পুৰণা দলটোৱে উজনি অসমত এখন আসন পাইছে আই উইল ফিল প্ৰাউড কিন্তু এই সুযোগ মই নাপাম বুলি মই ইতিমধ্যে গম পাইছোঁ না ইতিমধ্যে বৰদলৈ ডাঙৰীয়া পদত্যাগ কৰিলে জাষ্ট আমাৰ ইয়াতে মেছেজ আহিছে কংগ্ৰেচুলেশ্যন ভাল বৰদলৈ ডাঙৰীয়া পদত্যাগ কৰিলে প্ৰিয় দৰ্শক এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ক'ত আহিছে মেছেজটো আমাৰ গ্ৰুপত আহিছে এইটো মেছেজটো উৎস কি আমাৰ মিডিয়া যিটো ডিপাৰ্টমেণ্ট মেছেজটো উৎস কি পদত্যাগ পত্ৰখন দিছে জাষ্ট মানে সেইখিনিয়ে দিছে এতিয়া সেই লেটাৰখন অহা নাই এঘণ্টামান হ'ল হয় লেটাৰখন অহা নাই এই মুহূৰ্তত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়েও কনফাৰ্ম কৰিছে তেওঁলোকৰ ইণ্টাৰনেল যিটো হোৱাটছআপ গ্ৰুপ সেই হোৱাটছআপ গ্ৰুপত আহিছে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিছে নহয় জানো
হয় হয় এক মুহূৰ্ত এই মুহূৰ্তত ক'ব পৰা যায় আপোনাৰ ভাষ্যৰ আঁত ধৰি নাই মই যিটো গ্ৰুপত পাইছো সেইটো আপোনালোকৰ ইণ্টাৰনেল অফিচিয়েল গ্ৰুপ অফিচিয়েল গ্ৰুপ ইণ্টাৰনেল অফিচিয়েল গ্ৰুপত কিন্তু এতিয়া লেটাৰখন ইয়াতে শ্ব' হোৱা নাই লেটাৰখন এতিয়ালৈকে শ্ব' হোৱা নাই কিন্তু ইণ্টাৰনেল অফিচিয়েল গ্ৰুপত কংগ্ৰেছৰ ইণ্টাৰনেল অফিচিয়েল গ্ৰুপত সেই খবৰ আহিছে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ইতিমধ্যে ত্যাগ কৰিছে গতিকে দুজন মুখপাত্ৰই কনফাৰ্ম কৰিলে বিজেপিৰ মুখপাত্ৰই কনফাৰ্ম কৰিলে প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰিছে আৰু যেহেতু বিজেপিৰ মুখপাত্ৰই কনফাৰ্ম কৰিছে তেওঁৰ নেক্সট ডেষ্টিনেশ্যন প্ৰদ্যুৎ বৰদলৈ হ'ব বিজেপি আৰু ইতিমধ্যে কংগ্ৰেছৰ মুখপাত্ৰইও কনফাৰ্ম কৰিছে প্ৰদ্যুৎ বৰদলৈ দল ত্যাগ কৰিলে গতিকে এই মুহূৰ্তত অসমৰ ৰাজনীতিৰ ডাঙৰ ব্ৰেকিং 1998 চনৰ পৰা কংগ্ৰেছৰ বিধায়ক আৰু বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু যদিহে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰিছে নগাঁৱৰ এমপিৰ চিটটো তেওঁ এৰিব লাগিব অৰ্থাৎ নগাঁৱতো বাইপোল অনুষ্ঠিত হ'ব যদি আজি তেওঁ পদত্যাগ কৰিছে আজিৰ পৰা 6 মাহৰ ভিতৰত যি কি নহওক কস্তুৰী আপোনাৰ ওচৰলৈ আহিম হয় কি আছে প্ৰসংগলে মই পলাশ ৰঞ্জন বৰুৱা এতিয়া কংগ্ৰেছ ৰাজনীতি আপুনিও ফলো কৰি আছে দীৰ্ঘদিনৰ পৰা আৰু এতিয়া যিটো পৰ্যায় পাইছে মই দুইটা পক্ষৰ পৰা চাম দেই মুখ্যমন্ত্ৰীয়ে দাবী কৰি থকা ধৰণে কংগ্ৰেছ দলটোত চলি থাকে মুখ্যমন্ত্ৰীয়ে সিদিনাখনো কৈছে কালি কৈছে ইনফেক্ট ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এটাত যে এইবাৰো তেওঁৰ 30 জনকৈ তেওঁৰ প্ৰাৰ্থী আছে কংগ্ৰেছ দলৰ পৰা গতিকে যেতিয়াই তেওঁৰ প্ৰয়োজন হ'ব তেওঁ লৈ আহিব তেওঁ ব্যৱহাৰ কৰিব অৰ্থাৎ মানে মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছে কংগ্ৰেছ দলটো যেন কৰবাত সেই ধৰণেই পৰিচালিত হৈ আছে আৰু এই কৰ্মকাণ্ডবিলাকে তাত কৰবাত নহয় কৰবাত আৰু মানে এডহে কৰি আছে কথা বতৰাবিলাক পলাশ ৰঞ্জন বৰুৱা কংগ্ৰেছটো লবি আৰম্ভণিৰ পৰাই আছেই প্ৰি ইণ্ডিপেণ্ডেঞ্চতো আছে পোষ্ট ইণ্ডিপেণ্ডেঞ্চতো আছে আৰু 67 চনলৈকে আপুনি দেখিব কংগ্ৰেছৰ মুখ্যমন্ত্ৰীবিলাক কিন্তু হাইকমাণ্ডে নিৰ্বাচন কৰি দিয়া নাছিল তেওঁলোকৰ CLP বহে CLPৰ ভিতৰত ভোট হয় ভোটত জিকে তেওঁকে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰে এইটো আছিল 1967লৈকে 67ৰ পিছত ইন্দিৰা গান্ধীয়ে গোটেই বস্তুটো হলাই এটা নিজৰ কব্জালে আনিলে তাৰ পিছতে হাইকমাণ্ডে জাপি দিয়া এটা হাৰি আৰু হাইকমাণ্ডে আপুনি দেখিব প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ পৰাই হাইকমাণ্ডে প্ৰভিন্সিয়েল কংগ্ৰেছবিলাকত বা প্ৰদেশ কংগ্ৰেছবিলাকত লবি কৰি ৰাখে কোনোবা ষ্টেটত 2-3টা কিন্তু আমাৰ অসমত এতিয়া যিটো হৈছে মানে 2-3টাটো বাদ দিয়ক বহুধা বিভক্ত এতিয়া কথা হ'ল আমি যদি সম্যক দৃষ্টিৰে কথাটো চাওঁ যেতিয়া কাৰোবাৰ জীৱনৰ ওপৰত এটেক কৰিছে শাৰীৰিকভাৱে এটেক কৰিছে তেনে এজন দলীয় কৰ্মীয়ে আৰু তেওঁ জেলত থাকিছে তেওঁ আকৌ ওলাই আহি পিনি কংগ্ৰেছত দখল কৰি স্বাভাৱিকতে সেইটো প্ৰদ্যুৎ বৰদলৈৰ কাৰণে প্ৰেষ্টিজৰ বিষয় হ'ব বা যিকোনো এজন মানুহৰ কাৰণে প্ৰেষ্টিজৰ বিষয় হ'ব কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দৰে এজন ৰেছপন্সিবল নেতাই এই যে চিঠিখন বাহিৰ কৰি দিলে কংগ্ৰেছত এইটো নহয় যে আজি প্ৰদ্যুৎ বৰদলৈৰ লেভেলত যিটো কাজিয়া হৈছে ইয়াতকৈ বহু ডাঙৰ ডাঙৰ কাজিয়া হয় কিন্তু বহু এই ধৰণে এই সময়ছোৱাত প্ৰদ্যুৎ বৰদলৈৰ ইণ্টেনশ্যনটো কি মই নাজানিম তেওঁ চিঠিখন কেনেকৈ লিক হৈ গ'ল আৰু দ্বিতীয় কথা হ'ল কংগ্ৰেছৰ এটা দীৰ্ঘদিন অভিযোগ আছে এই জিতেন্দ্ৰ সিং যাক অসমত পৰাজয় সিং বুলিও কয় তেওঁ নিজৰ ৰাজ্যত একো কাম বন নাই তাত ইলেকশ্যন জিকিবও নোৱাৰে আৰু ইয়াত আহি যোৱা 21ৰ নিৰ্বাচনটো আৰু এতিয়া 26ৰ নিৰ্বাচনটো কংগ্ৰেছত আৰু মানুহ নাই নেকি মই ভাবোঁ এনেকুৱা মানুহক দায়িত্ব দি মানে ওপৰ পাই বিফ কেছ ৰাজনীতিটো আৰু বংশবাদ এই দুটা বস্তু যেতিয়ালৈকে কংগ্ৰেছে এৰিব নোৱাৰে গতিকে তেওঁলোকৰ বহুধা বিভক্ত হৈয়ে থাকিব দলাদলি হৈয়ে থাকিব গতিকে ইয়াৰ পৰা ইমান সহজে কিন্তু কংগ্ৰেছে মুক্ত হ'ব নোৱাৰে আৰু গোটেই কথাটো হ'ল গৌৰৱ গগৈ প্ৰেচিডেণ্ট হিচাপে প্ৰদেশ প্ৰেচিডেণ্ট হিচাপে তেওঁ এটা ৰেছপন্সিবল আছিলে গোটেই কথাটো তেওঁ গুৰুত্ব সহকাৰে ল'ব লাগিছিল কাৰণ আজি কেইদিনমানৰ আগত ভূপেন বৰাক লৈ এটা জোকাৰণি হৈ গৈছে সেই জোকাৰণিটোৰ পিছত যদি এই নিৰ্বাচনলৈ আজি 20-25 দিন থকাৰ পিছতো যদি কোনো চেতনা নাহে তেতিয়াহ'লেতো অসমৰ মানুহে তেওঁলোকক লৈ যিটো পৰিৱৰ্তনৰ ধাৰণা লৈ আছে সেই ধাৰণাটো প্ৰতি মানে অসমৰ মানুহৰ মোহভংগ হ'ব আৰু মই এইখিনিতে এটা কথা কেন্দ্ৰীয় নিৰ্বাচন আয়োগক মই এটা ধন্যবাদ দিব বিচাৰোঁ যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এটা দিনৰ কাৰ্যসূচীৰে নিৰ্বাচনটো পাতিবলৈ লোৱাৰ কাৰণে অন্ততঃ বিৰোধী দলৰ নেতাসকলে নিজৰ মাজত দলাদলিটো কৰি থাকিবলৈ নিজৰ মাজত গালি পাৰি থকাটো যাতে অলপ কমিব তাৰ পৰা ৰক্ষা কৰিছে বুলি মই ভাবোঁ
আৰু নিৰ্বাচন আয়োগক সেইকাৰণে মই এটা ধন্যবাদ দিছোঁ। আজি যদি 2টা ফেজ বা 3টা ফেজত হ'লহেঁতেন তেতিয়াহ'লে ধুমধাম সিহঁতৰ নিজৰ ভিতৰতে গালি গালাজ কৰি থাকিল। অখিলে লুইনক পাৰিলেহেঁতেন, লুইনে অখিলক পাৰিলেহেঁতেন, অখিলে আকৌ গৌৰৱক পাৰিলেহেঁতেন, এইবিলাক হৈ থাকিলেহেঁতেন। গতিকে সেইটোৰ পৰা অন্ততঃ এইবাৰ বিৰোধী পক্ষক অন্ততঃ নিৰ্বাচন আয়োগে মানে অলপ ৰেহাই দিছে গতে লাগে। কিন্তু কৰবাত নহয় কৰবাততো বিৰোধী পক্ষকটো সমস্যাটো পেলাইছে, কাৰণ সেই একেদিনাখনেই নিৰ্বাচন হোৱাৰ বাবে নহয় চাওক, এতিয়াতো প্ৰচাৰততো তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। এতিয়াতো চাওক, এতিয়াতো ডিজিটেল যুগ, ইনফৰমেশ্যন টেকনলজি যুগ, কমিউনিকেশ্যন আজি 21 শতিকাৰ বহুত ভাল। ইয়াৰ আগতে 1 তাৰিখততো অসমত বহুবাৰ নিৰ্বাচন হৈছে। গতিকে হয়তো এতিয়া যিবোৰ দলে নিৰ্বাচনৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰি নতুন দল গঠন কৰি হেৰি কৰে, সেইবিলাক দলৰ কাৰণে দিগদাৰ হ'ব। মই ভাবোঁ যিকেইটা পুৰণা দল আছে, গোটেইকেইটা এক্সিষ্টিং দল আছে, সেইকেইটাই নিজস্ব সাংঘাতিক যি কৰিলে এতিয়া অকল প্ৰচাৰ চলাব লাগে। কিন্তু যিসকল এতিয়া ধৰি লওক অখিল বা লুইনৰ দৰে দলবোৰ, আঞ্চলিক দলবোৰ, তেওঁলোকৰ ধৰি লওক 1 মেন মানে শ্ব' চলে। গতিকে 1 মেন আৰ্মি টাইপৰ দলবোৰৰ তেওঁৰ গোটেই নেতাজন ইমূৰৰ পৰা সিমূৰে ঘূৰি ফুৰিবলৈ দিগদাৰ হ'ব। বাদ বাকী এইটো ইয়াৰ আগতেও এনেকুৱা ঘটনা ঘটিছে অসমত বহুতবাৰেই হৈছে, মানে ইলেকশ্যন এটা ফেজত 2001 চনতো হৈছিলে, 96 চনতো হৈছে, 85 চনতো হৈছে, 67 চনৰ আগৰবোৰতো চব এটা ফেজতে হৈছিলে, 72ত হৈছে, 78ত হৈছে, এইবোৰ চব 1 ফেজ আছিলে। গতিকে তেতিয়াৰ দিনত আৰু এতিয়াৰ দিনৰ ডিফাৰেঞ্চ আছে কমিউনিকেশ্যন। গতিকে মই বিশেষ অসুবিধা হ'ব বুলি নাভাবোঁ। কিন্তু এইটো পৰা তেওঁলোকে অন্ততঃ গালি পাৰিবলৈ সময়টো নিদিয়াৰ কাৰণে মই অন্ততঃ মানে এজন গণতান্ত্ৰিক চেতনাসম্পন্ন মানুহ হিচাপে এইটোত অন্ততঃ ভাল পাইছোঁ। নহ'লে এদিন মানে নিজৰ ভিতৰতে লাগি আৰু কি অৱস্থা হ'লহেঁতেন মানে ঠিকনা নাই মানে। এতিয়া নিৰ্বাচনলৈ 25টা দিন, গতিকে তেনেকুৱা এটা সময়ত যদি কংগ্ৰেছে নিজৰ মানে অভ্যন্তৰৰ সমস্যাৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰে, যদি এতিয়াও সেই প্ৰদ্যুৎ বৰদলৈক তেওঁলোকে মানে প্ৰশ্ন সুধি প্ৰদ্যুৎ বৰদলৈ যদি বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈ যিখিনি অভিযোগ উত্থাপন কৰিছে সেইখিনি মৰিখনতেই যদি তেওঁলোক ব্যস্ত থাকিবলগীয়া হয়। নৱ তালুকদাৰ আজি দিল্লী গৈছেগৈ। নহয়, নৱ তালুকদাৰেতো যিকেইটা কথা কৈছে, চুলি কফা আৰু একেবাৰে চুলে চিনেমা, গবৰ সিং, কালিয়া আৰু ইজন কি আছিলে কালিয়া লগত চাম্বা লেখে যেতিয়া তুলনা কৰিছে, গতিকে মানে দলটোত মানে কিবা এইটো আগতেতো মালিক থকা দল, এইটো মানে এতিয়া মালিকৰ কিবা মানে একো অস্তিত্ব নাইকিয়া আগতে কৰি দিছে। কংগ্ৰেছটোতো এটা মালিক থকা দল, গান্ধী ফেমিলি এটা মালিক, গতিকে এতিয়া মালিককো নামানে এনেকুৱা ধৰণৰ লাগিছে। কিন্তু হাৰিয়ৰ প্ৰদ্যুৎ বৰদলৈ এই ইছ্যুটো ইলেকশ্যনৰ আগত স্বাভাৱিকতে তেওঁ ভিতৰত যিয়ে নকওক লাগিলে, চিঠি দিয়ক, তাতকৈ কঠোৰভাৱে হেৰি কওক, ৰাহুল গান্ধীক লগ ধৰি কওক, কিন্তু এইটো বাহিৰত যে যিটো প্ৰকাশ হৈছে তেওঁৰ ৰেছপনচিবিলিটিটো কিন্তু তেওঁৰ দায়বদ্ধতাটো কিন্তু আপোনাৰ স্বৰূপটো উদং হৈছে আৰু তেওঁৰ কিবা ইয়াত যেন কিবা ইণ্টেনশ্যন আছে। আৰু মইতো আহি থাকোঁতে এতিয়া ভাবিছোঁ যে কংগ্ৰেছটো খালী হৈ গ'লেও বেয়া নহয়, এই বেছটো হয়তো মানে এটা বিৰাট ধ্বংসৰ পাছত এটা নতুন পুনৰ জীৱন যিধৰণে পায়, গতিকে ৰিফৰ্ম হ'বলৈ কি জানে এইটো এটা ভাল পদক্ষেপে হয়। অলপ দিনৰ কাৰণে কংগ্ৰেছ আঁতৰত থাকক, কাৰণ আগৰ বিৰোধী দলবোৰতো আপোনাৰ 30-35 বছৰ দিনটো বিৰোধীতেই আছিলে। গতিকে কংগ্ৰেছ এনেও বিৰোধী দল হিচাপে আজি তাৰিখত ছাকচেছফুল বিৰোধী দল বুলি ক'ব নোৱাৰিয়ে। গতিকে সিহঁতি আৰু 30 বছৰমান পাৱাৰত নোহোৱাকৈ থাকি বিৰোধী প্ৰেক্টিচটো কৰা দৰকাৰেই আছে বুলি মই ভাবোঁ। গতিকে তেতিয়াহে তেওঁলোকৰ ওচৰত নাহিব। আপুনি আজি তাৰিখত বিজেপি দল বিৰোধীৰ কাৰণে যিমান ফিট দল এটা মানে, কিন্তু কংগ্ৰেছ আজি আপুনি বিজেপি যেতিয়া বিৰোধীত আছিলে তেতিয়া আপুনি চাব তেওঁলোকৰ যিটো ভূমিকা, আজি কিন্তু কংগ্ৰেছৰ তাতকৈ বহুত ডাঙৰ ডাঙৰ ইছ্যু থকা পিছতো কিন্তু আজি পাৰ্লিয়ামেণ্টত তেনেধৰণৰ ভূমিকা বা ৰাজপথত তেনেকুৱা ধৰণৰ ভূমিকা ল'ব পৰা নাই। কিন্তু আজি যদি তেওঁলোকৰ ঠাইত কংগ্ৰেছ থাকিলেহেঁতেন, বিজেপিয়ে দেশ অচল কৰি দিলেহেঁতেন, পাৰ্লিয়ামেণ্ট অচল কৰি দিলেহেঁতেন এই চিটুৱেশ্যনত ইমান ইছ্যুজৰ মাজত। গতিকে তেওঁলোক মানে কেতিয়াও দায়বদ্ধ বিৰোধী হ'বলৈ শিকাই নাই তেওঁলোকে। গতিকে সেইকাৰণে অলপ দিন আৰু খামাতাত থকাটোৱে দৰকাৰ গতে মোৰ এতিয়া অনুভৱ হৈছে মানে। গতিকে এইবোৰ যিবোৰ খামাতা বলীয়া মানুহ মানে কংগ্ৰেছত আছে, টিকেট নাপালে যিবোৰ ওলাই যায়, কিবা কৈ যায়, এইবোৰ কংগ্ৰেছত বহু মানুহ আহিল গ'ল, বহু ডাঙৰ ডাঙৰ ব্যাগুম নেতা আহিল গ'ল। গতিকে কংগ্ৰেছ ভাগেই আছে। গতিকে এইগাল ওলাই গ'লে একো নহয়, আৰু 5 বছৰ পাৱাৰত নাথাকিব, হয়তো পিছত ৰিফৰ্ম হৈ ভাল হ'ব গতে মোৰ লাগে। অতি কমেও এবাৰ জিকাৰ কাৰণে আপোনালোকৰ টাৰ্গেট বিজেপি নে টাৰ্গেট কংগ্ৰেছ হৈ গৈছে এতিয়া? মোৰ সেইটোহে ডাঙৰ প্ৰশ্ন মোৰ। আমাৰ টাৰ্গেট এতিয়া আমাৰ টাৰ্গেট বিজেপি কংগ্ৰেছ সকলো। এইটো আমাৰ খুব খোলাখুলি কথা। এতিয়া আমি মানে আমাৰ কাৰণে একে সমান শত্ৰু বিজেপি কংগ্ৰেছ দুয়োটা।
অৱশ্যে আমি তথাপিও ভাবো যে যদিহে কংগ্ৰেছে মই এই প্ৰশ্নটো নহয় কৰিব পাৰে, মই এই প্ৰশ্নটো এইকাৰণেই সুধিলো কাৰণ পলাশ ৰঞ্জন বৰুৱা আমাৰ সৈতে বহি আছে। পলাশ ৰঞ্জন বৰুৱাই আজিৰ পৰা প্ৰায় হয়তো এসপ্তাহ 10 দিন পূৰ্বে এটা তেওঁ ষ্টেটমেণ্ট কৰি থৈ দিছে। পলাশ ৰঞ্জন বৰুৱা তেওঁ কৈছে নাই অখিল গগৈৰ মিত্ৰতা ভাঙা নাই, অখিল গগৈৰ মিত্ৰতা বিজেপিৰ সৈতে হৈ গৈছে। পলাশ ৰঞ্জন বৰুৱা এইবিলাক কথা তেওঁলোকে পলাশ ৰঞ্জন বৰুৱাৰ মানে বাক্যটোৰ তাৎপৰ্য কি আছে? মানস দা মোৰ এটা কথা 1 মিনিট কৈ ল'বলৈ দিয়ক। মানে মুখ্যমন্ত্ৰীজনে আপোনালোকে চাব যে তেওঁলোকে মুখ্যমন্ত্ৰীজনে টেকনিকেলি কিছুমান কথা কৈ থাকে। কেইদিনমান আগত ক'লে যে শিৱসাগৰত মানে অখিল গগৈ জিকিব, বিজেপি হাৰিব, এই ধৰণৰ কিছুমান কথা ক'লে। মানে তেওঁ টেকনিকেলি কৈছে। সেইটো আচলতে কি কাৰণে কৈছে আমি কথাটো বুজি নোপোৱাকে কিছুমানে কয় যে অখিল গগৈ মানে হিমন্তৰ এজেণ্ট। আচলতে আপোনাক খুব স্পষ্টকে কওঁ যে হিমন্ত বিশ্ব শৰ্মাই এই ধৰণে কিছুমান মন্তব্য কৰি থাকে যাতে আমাৰ বিৰোধীৰ মাজত যাতে আমাৰ মিত্ৰতাটো নাথাকে, বিৰোধীৰ মাজত যাতে আমাৰ বিভাজন হয়। সেইটো হ'লে তেওঁ এই কথাটো কৈছে। সেইটো হ'লে এই কথাটো যদি কোনোবাই যদি বিশ্বাস কৰি লয়, এই কথাটো যদি বিশ্বাস কৰি যদি কোনোবাই যদি এতিয়া ৰাইজৰ দলক মানে আঁতৰাই পিনে যদি তেওঁলোকে ভাবিছে চৰকাৰ কৰিব, তেনেহলে তেওঁলোকক নিশ্চয় আমি শুভেচ্ছাই দিব লাগিব, হয় নে নহয়? পলাশ ৰঞ্জন বৰুৱাৰ মই অলপমান কথাখিনি তাৎপৰ্য বিচাৰিছো কাৰণ কিয় এতিয়া মুখ্যমন্ত্ৰীৰ ইশাৰাত কথা বতৰাবিলাক চলি থকা ধৰণৰ এটা কথা হৈছে। তেওঁলোকে দিছে আহি আছো মানে মানি লোৱা কথা নহয়। এইটো যদি আমি তেওঁলোকক যদি সন্দেহ কৰি থাকো কংগ্ৰেছীসকলক, এইটো যদি গৌৰৱ গগৈয়ে সন্দেহ কৰি থাকে তেনেহলে কেনেকে পাৰ্টি চলাব? এইটোতো ঠিক আছে, তেনেকে চলাব নোৱাৰিব। মোৰ পোষ্টটো আছিলে আজি কেইদিনমানৰ আগত, মই পোষ্টটোত কাৰো নাম উল্লেখ কৰা নাই। মই কৈছো যে শিৱসাগৰ বিজেপিয়ে এৰি দি যিটো ত্যাগ কৰিছে তাতকৈ আৰু বেছি ত্যাগ কি কৰিব? শিৱসাগৰ বিজেপি এৰি দিছে তাৰমানে এইটো আপুনি এতিয়া মানুহবিলাকে তাত কমেণ্ট দিয়াবিলাকে ডুৱেল হাৰিয়লৈ লৈ গ'ল। কথাটো গম পাইছেনে? সেইটো এজিপিক তেওঁলোকে এৰি দিম বুলিতো কৈ দিছিলে ৰাজহুৱাভাৱে, মই মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে কৈছিলো, কিন্তু তাত কমেণ্ট দিয়াবোৰে টানি আনি অখিল গগৈক ইনভলভ কৰি দিলে। মই কিন্তু ডাইৰেক্ট অখিল গগৈ বা ৰাইজৰ দলৰ কথাটো কোৱা নাছিলো। শিৱসাগৰ দৰে সমষ্টি এটা মানে ত্যাগ কৰিছে বিজেপিয়ে, যিহেতু যথেষ্ট ত্যাগ কৰিছে, তাতকে কি কৰিব টানি আনিলে। কিন্তু এটা কথা ঠিক, আপুনি সংবাদ মাধ্যমত আছে বা সংবাদ মাধ্যমৰ মানুহ বা ইয়াত থকা পেনেলিষ্ট বা মানে গুৱাহাটীৰ সকলো মানুহে জানে আচলতে কি হৈ আছে। বহু কথা মানে অপেন চিক্ৰেট, মানে ধৰি লওক আপোনালোকেও সংবাদ পৰিৱেশন কৰিব নোৱাৰে, আমিও বহু কথা ক'ব নোৱাৰো, কিন্তু সমথিং কি হৈ আছে সেইটো আপুনিও জানে, ময়ো জানো। আৰু এটা কথা আপুনি মনত ৰাখিব, অসমৰ ভোটাৰ ইমান মূৰ্খ নহয়। বদৰুদ্দিন আজমলক যি ধৰণে দলিয়াই পেলাই দিলে, গতিকে হিমন্ত বিশ্বক যদি কোনোবাই ৰাজনীতিৰ সুবিধা কৰি দিবলৈ যদি চেষ্টা কৰে, স্বাভাৱিকতে অসমীয়া মানুহে সেইটো বুজি পাব। আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ তেওঁলোকৰ ভিতৰুৱা যিটো আভ্যন্তৰীণ কথা, সেইটোত আমাৰতো মূৰ ঘমাবলগীয়া নাই। কিন্তু আমি প্ৰতিজন গণতান্ত্ৰিক চেতনা সম্পন্ন মানুহেই বিৰোধীটো ঐক্য হোৱা বিচাৰিছিলো। আমি ৰাইজৰ দল তাৰ বাহিৰত থকাটো আমি বিচৰা নাছিলো। এতিয়াতো নহল তাক যদি আমি নিৰ্মূলভাৱে যদি বিশ্লেষণ কৰিবলৈ যোৱা যায়, দুয়োটা দলৰ লগতে কিন্তু দুয়োটা দলৰ গাতে অলপ অলপ দুখ আছে, নথকা নহয়। আপুনি এতিয়াও ভাবে নেকি হ'ব বুলি? শেষ মুহূৰ্তত মই ভবা নাই এতিয়াও হ'ব বুলি, এতিয়াও সেই পৰ্যায়ত মই ভবা নাই। মানে মই এইটো কথা এইকাৰণে উল্লেখ কৰিলো, সময় উকলি যোৱা নাই। দেৱজিৎ গোস্বামী, এতিয়া কথাটো মই এইকাৰণে উল্লেখ কৰিলো কাৰণ চাওক, মই অখিল গগৈ প্ৰসংগটো টানি অনাৰ কাৰণটো এইটোৱে, অগপক এতিয়া নিয়ন্ত্ৰণত ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই, সেইটো আৰু সৰ্বজন বিদিত। অগপই যিমানে এইটো অগ্ৰাহ্য নকৰক কিয় কথাটো, কংগ্ৰেছৰ ভিতৰচৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বা তেওঁ কণ্ট্ৰল কৰে বুলি তেওঁ নিজেই কৈছে। অখিল গগৈৰ ওপৰতো অভিযোগ আছে যে হিমন্ত বিশ্ব শৰ্মাই কণ্ট্ৰল কৰে। গতিকে এতিয়া গোটেই অসমৰ পলিটিক্স কথাটো এটা কথা চাওক, এটা অখিল গগৈ এটা দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰি আছিলে। প্ৰেছাৰটো ক্ৰিয়েট কৰিবলৈ যাওঁতে তেওঁ বহু মুহূৰ্তত কূটনৈতিকভাৱে নক'বলগীয়া কথা সংবাদ মাধ্যমত ক'ল। গতিকে এটা পৰিৱেশ বিনষ্ট হৈ গ'ল। আৰু আপুনি চাব যে তেওঁ যিমান বিজেপিক এটেক কৰিব লাগে, মাজে মাজে কংগ্ৰেছকো এটেক কৰি পায়। এই সময়ছোৱাতে আপুনি মন কৰকচোন, যেতিয়া আলোচনাটো চলি আছিলে, আলোচনা ক্লোজ হৈ যোৱা নাছিলে, তেতিয়াও কিন্তু আপোনাৰ ৰকিবুল আৰু গৌৰৱে পইচা খালে বুলি কৈ দিছিলে নে? ষ্টেটমেণ্টটো দিছিলে, যিটো উচিত কথা নহয়। সেইটো আৰু গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ অখিল গগৈ যথেষ্ট কথা কৈ দিছে। গতিকে গোটেই কথাত চাব, এতিয়া আপুনি তেওঁলোকে কংগ্ৰেছে যেতিয়া হেৰিখন উলিয়াই দিলে, তেওঁলোকেও পিছত এখন লিষ্ট উলিয়াই দিছিলে। সেই লিষ্টখনত আপুনি চাব, এতিয়া আকৌ সেই লিষ্টখনৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতেইটো হ'ল, সেইখন যে একো ভেলু নাই, এতিয়া আকৌ আপোনাৰ অদল বদল হৈ গৈছে নাই।
কথাটো মানে দুই এদিনতে অদল বদল হ'বই তাৰমানে কুচকাচটো আপুনি দেখিবই আজি আমি গুৱাহাটীতে যদি কওঁ ৰমেন বৰঠাকুৰক দিছিলে জালুকবাৰী কিন্তু এতিয়াতো ঘূৰি আছে আপুনি মই আপোনাৰ মোৰ চকুৰ আগতে দিছপুৰত বেনাৰ পোষ্টাৰ লগাই গতিকে এই কথাবোৰ এতিয়া তেওঁলোকে আপুনি চাব যে কিমান কেণ্ডিডেট দিয়ে আজিৰ তাৰিখত লক্ষ্য গগৈকো সোধক বা অখিল গগৈকো যদি আপুনি সোধে তেওঁ সেইটো ক'ব নোৱাৰে মানে আহি থাকিব কেণ্ডিডেট দি থাকিব তেওঁ মানে সেইটোৱে মানে অসমৰ মানুহে বুজি পাইছে এতিয়া দীঘলীয়াকৈ সময় নাপাম তথাপিও আপোনাৰ পৰা প্ৰত্যুত্তৰখিনি জানি ল'বলৈ বিচাৰিছোঁ পলাশ দা এটা কথা কৈছিল যে AIDF-টো উচ্ছেদ কৰাৰ কথা কৈছিল AIDF উৎখাত কৰাৰ AIDF-টোক উৎখাত কৰাৰ ক্ষেত্ৰত আটাইতকৈ যদি বেছি ভূমিকা লৈছিলো আমি ৰাইজৰ দলে লৈছিলো যোৱা 2021 নিৰ্বাচনত আপোনালোকৰ সকলোৰে মনত আছে যে যেতিয়া AIDF আৰু কংগ্ৰেছৰ মাজত এলায়েন্স হৈছিল আমি বাৰে বাৰে কৈছিলো যে AIDF-ক এলায়েন্সত ল'ব নালাগে AIDF-ক এলায়েন্সত লোৱাটো কেতিয়াও উচিত কথা নহয় আৰু তাৰ কাৰণে আমাৰ এনেকুৱা পৰ্যায় পাইছিল যে আমি AIDF-ৰ বিৰোধিতা কৰাৰ কাৰণে যোৱাবাৰ আমি দুটা সিটত আমি কম ভোটত আমি হাৰিবলগীয়া অৱস্থা হৈছিল ঠিক আছে হিৰেণ গোহাঁই ছাৰে আমাৰ পৰা পদত্যাগ কৰি দিলে গতিকে AIDF-ক মানে উৎখাত কৰাৰ ক্ষেত্ৰত আটাইতকৈ যদি বেছি ভূমিকা লৈছো এইটো আমি ৰাইজৰ দলে লৈছো দ্বিতীয় কথাটো হ'ল যে পলাশ দে কৈছে যে আমাৰ টিকেটবিলাক ইফাল সিফাল হ'ব পাৰে আমি আজি দিছপুৰত টিকেট বিচাৰি থকা চিট বিচাৰি থকা আমি আমাৰ কাৰ্যকৰী সভাপতিজনক আমি জালুকবাৰীত টিকেট দিছিলো কিয় দিছিলো যে কাৰণ আমি বিচাৰিছিলো যে মিত্ৰতা হওক বৰচলাত টিকেট বিচাৰি থকা মীৰা বৰঠাকুৰৰ বাবে আপোনালোকে চিটটো এৰি দিছিলে হয় আমি মীৰা বৰঠাকুৰ বাইদেউক চিটটো এৰি দিছিলো ৰিপুন বৰাক আমি চিটটো এৰি পিনে আমি বৰচলাৰ আমাৰ কেণ্ডিডেটক আমি তেজপুৰত টিকেট দিছিলো এইটো আছিল আমাৰ ৰাইজৰ দলে আমি মিত্ৰতাৰ প্ৰতি দেখুওৱা এটা সন্মান কিন্তু এই সন্মানটো সন্মান কৰিলে নে নকৰিলে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে লাষ্টত আমাক দিম বুলি কৈ তেতিয়া দলগাঁও চিটটো তেওঁলোকে আমাৰ পৰা কাঢ়ি ল'লে ৰঙানদী আসনখন তেওঁলোকে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিলে গতিকে এনেকুৱা এটা পৰ্যায়ত আমাৰ মিত্ৰতাটো কেতিয়া সম্ভৱ নহয় বুলি আমি যেতিয়া বুজিলো তেতিয়া আমি যিবিলাক কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ বক্তব্য আছিল সেই বক্তব্যবিলাক দিয়াটো হয় আজি আমি দৃঢ়তাৰে ক'ব পাৰো যে কংগ্ৰেছৰ বহু নেতাই পইচা দি টিকেট লৈছে টিকেটৰ বিনিময়ত বহু কোটি টকাৰ ট্ৰেনজেকশ্যন হৈছে এই কথাবিলাকতো কেৱল আমি কোৱা নাই এই কথাটো কেইদিনমান আগতে জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ মানে কৰ্মীয়ে কিয় কোনো মানে বিৰোধিতা কৰিব কোনোবাই কৈছে যে পাকিস্তান লিংকৰ সময়ৰ কথা কৈছে পাকিস্তান লিংকৰ যেতিয়া কথা মুখ্যমন্ত্ৰীয়ে কৈছিল আমি দৃঢ়তাৰে ক'ব পাৰো যে আমি গৌৰৱ গগৈৰ পক্ষত আছিলো আমি গৌৰৱ গগৈক আমি পাকিস্তানৰ লিংকত যেতিয়া মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আক্ৰমণ কৰি আছিল তেতিয়া আমি গৌৰৱ গগৈক আমি সমৰ্থন কৰিছিলো তাৰপিছতে আমাৰ দেৱজিৎ দাই আমাক এটা কথা কৈ আছিল যে মানে আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে কিছুমান আমি কথা কৈছো যেতিয়া আমাৰ মিত্ৰতা নাই তেতিয়া আমি এই কথাটো আমি মনত পেলাইছো ৰাইজক যে হয় কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল কংগ্ৰেছৰ দিনত বহুত ভ্ৰষ্টাচাৰ হৈছিল আৰু তাৰ বিৰোধিতা আমি কৰিছিলো এই কথাটো আমি নোহোৱা কথা নেকি APSC কেলেংকাৰীটো নোহোৱা কথা নেকি সেইটো আমি ভাল পাইছো আমি শলাগ লৈছো সেইটো সদায় শলাগ লৈছো এই কথাটো আমি যদি কোৱাৰ কাৰণে যদি কংগ্ৰেছে যদি আমাক বেয়া পায় তেনেহলে আমাৰ ক'বলগীয়া নাই আমাৰ ক্ষেপ নাই শলাগ লৈছিলো আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ নাযাওঁ আমি আমাৰ নিজৰ ক্ৰমত প্ৰতিষ্ঠা কৰিব আমাৰ আপোনালোকৰ ষ্ট্ৰেটেজি সম্পৰ্কত ক'বলগীয়া একো নাই কিন্তু কথাটো হ'ল যিদিনা শ্বেৰমান আলীয়ে মিয়া মিউজিয়ামৰ উত্থাপন কৰিছিল তেতিয়া এখন সংবাদমেল পাতি কংগ্ৰেছক আটাইতকৈ গালি দিছিল চেয়াৰমেনক বহিষ্কাৰ কৰিব লাগে বুলি অখিল গগৈ আৰু চেয়াৰমেনক আজিলৈকে মোৰ বোধেৰে অসমৰ কোনো মানুহে বিজেপি RSSৰ এজেণ্ট বুলি কোৱা নাই কিন্তু সেইখন সংবাদমেলত অখিল গগৈ চেয়াৰমেনক কৈছিল যে RSS বিজেপিৰ এজেণ্ট কিন্তু আজি এলায়েন্সটো বেমাৰটো ক'ত লাগিলে চেয়াৰমেনক লৈ লাগিলে আজি যে অখিল গগৈ কৈ আছে ৰ'ব 1 মিনিট মোক ক'বলৈ দিয়ক আপুনি ক'ব 1 মিনিট নাজানে আপুনি নজনাৰ কাৰণে কথাটো কৈ আছে ঠিক আছে বৰ বেছি সময় নাপাম এতিয়া বিষয়টোক লৈ কথাখিনি ক'ব পাৰো যে মন্দিয়া চিটটো আৰু গোৱালপাৰা পূব এই দুইটা চিটৰ লগতে ধিং আৰু মাৰ্ঘেৰিটা 4টা সমষ্টিত আমাক মানে কি কয় ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিবৰ কাৰণে যোৱা 19 তাৰিখৰ দিনাখনে মানে কংগ্ৰেছে আমাক ক'লে আৰু আমি মানি লৈছিলো আমাৰ মাত্ৰ এটা অবজাৰভেশ্যন আছিলে যে ধিংটো আমাক পোনপটীয়াকে লাগে আৰু আমাক সেইখিনি আমি বুজি পাওঁ সেইখিনি আমি গম পাইছো ইতিমধ্যে ঠিক আছে প্ৰসংগটো এতিয়া বেলেগ আপোনালোকে চাওক এতিয়া কালি নে পৰহি কোনোবা এটা আঞ্চলিক দলে আপোনালোকৰ দুজনমান নেতাক আনিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু আপোনালোকে মিত্ৰ দলৰ MLA আনি ভাঙিব তাৰপিছত মিত্ৰ দলে আপোনালোকৰ লগত কেনেকে এলায়েন্স কৰিব অখিল গগৈ তাৰ উত্তৰ দি থৈ দিছে অখিল গগৈ কৈছে তেওঁলোকক আমি নোলোৱা হ'লে তেওঁলোকক অসম গণ পৰিষদে ল'লে হয় তাতকৈ আমি ল'ব পাৰে তেওঁ এইটো ঠিক